26 জানুৱাৰী তাৰিখে যিটো গণতন্ত্ৰ দিৱস এই দিৱস উপলক্ষে দীক্ষিতা সুইটছ এণ্ড বেকাৰীৰ তৰফৰ পৰা আমি এটা সম্বৰ্ধনা অনুষ্ঠান আমি ৰাখিছিলোঁ। ইয়াত আমাৰ বক অঞ্চলৰ বক সমষ্টিৰ 4গৰাকী শিল্পীয়ে ৰাজ্যিক পৰ্যায়লৈকে সংগীতৰ মহাসংগ্ৰামত অৱতীৰ্ণ হৈছে। তেওঁলোক ক্ৰমে যোগশ্ৰী ৰাভা, ডেভিড তামুলী, দুলুমণি ৰয় আৰু ৱাহিদা ৰহমান। আমি ইতিমধ্যে 3গৰাকীক যোগশ্ৰী ৰাভা, ডেভিড তামুলী আৰু দুলুমণি ৰয়ক আমি সম্বৰ্ধনা জনালোঁ। আমি এতিয়া ৰাওনা হ'ম ৱাহিদা ৰহমানক সম্বৰ্ধনা জনাবলৈ। আমি 26 জানুৱাৰী তাৰিখে যিটো গণতন্ত্ৰ দিৱস এই দিৱস উপলক্ষে দীক্ষিতা সুইটছ এণ্ড বেকাৰীৰ তৰফৰ পৰা আমি এটা সম্বৰ্ধনা অনুষ্ঠান আমি ৰাখিছিলোঁ। ইয়াত আমাৰ বক অঞ্চলৰ বক সমষ্টিৰ 4গৰাকী শিল্পীয়ে ৰাজ্যিক পৰ্যায়লৈকে সংগীতৰ মহাসংগ্ৰামত অৱতীৰ্ণ হৈছে। তেওঁলোক ক্ৰমে যোগশ্ৰী ৰাভা, ডেভিড তামুলী, দুলুমণি ৰয় আৰু ৱাহিদা ৰহমান। আমি ইতিমধ্যে 3গৰাকীক যোগশ্ৰী ৰাভা, ডেভিড তামুলী আৰু দুলুমণি ৰয়ক আমি সম্বৰ্ধনা জনালোঁ। আমি এতিয়া ৰাওনা হ'ম ৱাহিদা ৰহমানক সম্বৰ্ধনা জনাবলৈ।